কাৰ্বি আংলং জিলাৰ বকলিয়াৰ জননিৰ্বাচন ভূমিত মঙলবাৰে 20 জানুৱাৰী 2026 তাৰিখৰ দিনা উচ্ছেদ অভিযান চলি আছে। প্ৰায় 350 বিঘা মাটিত বসবাস কৰা পৰিয়ালক উচ্ছেদ কৰা হ'ব বুলি জানিব পৰা গৈছে। শান্তিপূৰ্ণ উচ্ছেদৰ বাবে আৰক্ষী বাহিনী সম্পূৰ্ণৰূপে নিয়োজিত কৰা হৈছে। উচ্ছেদ নোটিছ জাৰি কৰাৰ পিছত বহু পৰিয়ালে নিজেই ভূমি খালী কৰিছে। উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলি আছে। বৰ্তমান দেখুৱাইছোঁ আপোনালোকক কাৰ্বি আংলং জিলাৰ বকলিয়াৰ যি জননিৰ্বাচন ভূমিত উচ্ছেদ অভিযান চলি আছে তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাইছোঁ ডিফু প্লাছৰ পৰা। ডিফু প্লাছত আমি সদায় আপোনালোকক সঠিক আৰু সময়োপযোগী খবৰ প্ৰদান কৰিব চেষ্টা কৰোঁ। আমাৰ সৈতে থাকক আৰু আমাৰ খবৰ আপডেট বাবে আমাৰ চেনেলটো চাবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক উচ্ছেদৰ কিছু দৃশ্যাংশ আপোনালোকক লৈ আগবাঢ়িছোঁ। কাৰ্বি আংলং জিলাৰ বকলিয়াৰ জননিৰ্বাচন ভূমিত মঙলবাৰ 20 জানুৱাৰী 2026 তাৰিখৰ দিনা চাওক উচ্ছেদ অভিযান চলি আছে। শান্তিপূৰ্ণভাৱে চলি আছে বৰ্তমান উচ্ছেদ অভিযান। ইয়াত প্ৰায় 350 বিঘা মাটিত বসবাস কৰা পৰিয়ালক উচ্ছেদ কৰা হ'ব বুলি জানিব পৰা গৈছে। শান্তিপূৰ্ণ উচ্ছেদৰ বাবে আৰক্ষী বাহিনী সম্পূৰ্ণৰূপে নিয়োজিত কৰা হৈছে। সাধাৰণ জনসাধাৰণক নিৰ্দেশ দিয়া হৈছে যে উচ্ছেদ এলেকা আৰু পথৰ কাষত কোনো ধৰণৰ ভিৰ বা অনাৱশ্যক কাৰণত নাথাকিব। এই ধৰণৰ কাৰ্যই চৰকাৰী কাম কাজত ব্যাঘাত সৃষ্টি কৰাৰ লগতে সুৰক্ষাজনিত কাৰণত উদ্ভৱ কৰিব হ'ব পাৰে। আইন শৃংখলা বজাই ৰাখিবলৈ এই নিৰ্দেশ পালন কৰা বাধ্যতামূলক। সাধাৰণ জনসাধাৰণক নিৰ্দেশ দিয়া হৈছে যে উচ্ছেদ এলেকা আৰু পথৰ কাষত কোনো ধৰণৰ ভিৰ বা অনাৱশ্যক কাৰণত নাথাকিব। এই ধৰণৰ কাৰ্যই চৰকাৰী কাম কাজত ব্যাঘাত সৃষ্টি কৰাৰ লগতে সুৰক্ষাজনিত কাৰণত উদ্ভৱ কৰিব হ'ব পাৰে। আইন শৃংখলা বজাই ৰাখিবলৈ এই নিৰ্দেশ পালন কৰা বাধ্যতামূলক।